নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অনলাইন বিদ্যালয়লৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজি ত্ৰিকোণমিতিৰ দ্বিতীয় খণ্ড। এই ত্ৰিকোণমিতিৰ দ্বিতীয় খণ্ডত আমি প্ৰথমেই ত্ৰিকোণমিতিক অনুপাতবোৰ চাওঁ। ইয়াত আছে কি সাইন থিটা, প্ৰথম অনুপাত সাইন থিটা p/h। এতিয়া p মানে কি? p মানে পাৰপেণ্ডিকুলাৰ। কাৰ সাপেক্ষে? এই সূক্ষ্মকোণ চিৰ সাপেক্ষে আমাৰ এই বিডাল হ'ব ইয়াত লম্ব বা উন্নতি, ইংৰাজীত কোৱা হয় পাৰপেণ্ডিকুলাৰ। সি কোণটোৰ সাপেক্ষে BC ডাল হ'ব ভূমি, ইংৰাজীত কোৱা হয় বেছ, আৰু AC ডাল হ'ব হাইপোটেনাছ, কৰ্ণ বা অতিভুজ। এতিয়া আমি সাইন থিটা, কাৰণ সি কোণটোৰ আন এটা নাম আমি কি দি লৈছিলোঁ? থিটা। এতিয়া সাইন থিটা ইকুৱেল টু p/h, তাৰমানে আমাৰ লম্ব বাহুডালক আমি যদি কৰ্ণডালেৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি কি হ'ব? সাইন অনুপাতটো পাওঁ। এতিয়া থিটা মানে সাইন সি কোণৰ সাপেক্ষে লৈছোঁ, গতিকে ইয়াত থিটা লিখিলোঁ। এতিয়া ত্ৰিভুজ ABC ৰ পৰা যদি চাই লওঁ তেতিয়াহ'লে আমাৰ P অৰ্থাৎ পাৰপেণ্ডিকুলাৰ লাইনডাল কি? AB। গতিকে ইয়াৰ ঠাইত আমি অংক কৰোঁতেনে আমাৰ এনেকুৱা হ'ব p/h নিলিখোঁ আৰু ডাইৰেক্ট বাহুডালৰ নামটো লিখিম। কি লিখিম? AB। H মানে কৰ্ণডাল তোমাৰ কি আছিলে ইয়াত? AC। ঠিক আছে। একেদৰে এই সি কোণটোৰ সাপেক্ষে আমি যদি দ্বিতীয় কস অনুপাতটো লওঁ তেতিয়াহ'লে তাত ভূমি বাহুডালক কৰ্ণডালে হৰণ কৰিব লাগিব। এতিয়া ভূমি B বা H লিখাই আছে, এতিয়া B জেগাত কি হ'ব আমাৰ? BC, কাৰণ ভূমিডাল সি কোণটোৰ সাপেক্ষে ভূমিডাল আমি BC পাওঁ। আকৌ H হ'ব তোমাৰ AC। আসলে বিশেষ কোনো জটিলতালৈ যাব নালাগে, আমি জাস্ট বাহুকেইডালহে চাই আছো, বাহুকেইডালৰ অনুপাতটো। এইবিলাক সাইন কস টেন এইবিলাক কি? ত্ৰিকোণমিতিক অনুপাত পাইছিলোঁ কালি, কসেক সেক কট। এতিয়া ইয়াত খালি এটাই কথা, কোনডাল বাহুৰ পৰা হৰণ কৰিলে পোৱা যায়। তাৰমানে এতিয়া টেন অনুপাতটো পাবলৈ হ'লে তোমাৰ লম্বডাল লাগিব। এতিয়া সি কোণৰ সাপেক্ষে লম্ব আছে তোমাৰ AB আৰু ভূমি আছে BC। তেতিয়াহ'লে এই একেকেইটা অনুপাতিকে ইয়াত কি হয় চোৱা, সাইনত যিটো হয় কসেকত তাৰ উল্টাটো হয়। ইয়াত আছিলে p/h, ইয়াত আছিলে h/p। গতিকে ইয়াত কি হ'ব? h ৰ জেগাত AC/AB। তেতিয়াহ'লে একেদৰে আমি যদি চাওঁ sec থিটা ঠাইত কি হ'ব? এতিয়া চোৱা, ইয়াত আছিলে b/h, ইয়াত আছিলে h/b। গতিকে ইয়াত হ'ব AC/BC। ইয়াত আছিলে p/b টেন থিটাৰ কাৰণে, তেতিয়াহ'লে তাৰ কটটো যদি চাওঁ ইয়াত আছে b/p, মানে কি হ'ব? ভূমি ডিভাইডেড বাই পাৰপেণ্ডিকুলাৰ। তেতিয়াহ'লে ইয়াত ভূমি আছে তোমাৰ BC আৰু পাৰপেণ্ডিকুলাৰ লাইনটো আছে তোমাৰ AB। এইখিনি আমি সি কোণৰ সাপেক্ষে পালোঁ। আমি এই একেটা ত্ৰিভুজতে আমি যদি A কোণৰ সাপেক্ষে লওঁ, মই এবাৰ থিটাটো ইয়াত দিলোঁ, হ'ল। A কোণৰ সাপেক্ষে যদি লওঁ, A কোণৰ সাপেক্ষে ল'লে কিন্তু ভূমি এডালে হ'ব, মানে এডাল হ'ব কি? কৰ্ণডাল, আৰু এডাল হ'ব তোমাৰ লম্ব পাৰপেণ্ডিকুলাৰ। ঠিক আছে। তেতিয়াহ'লে আমাক যদি কয় A কোণৰ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতবোৰ লোৱা বুলি, তেতিয়া A কোণৰ সাপেক্ষে ল'লে আমি কি লিখিম? সাইন থিটা, মই এবাৰ কি লিখিম? পাৰপেণ্ডিকুলাৰ কি? BC আৰু কৰ্ণডাল তোমাৰ আছে তোমাৰ AC। তাৰ মানে এই A কোণটোৰ সাপেক্ষে পাৰপেণ্ডিকুলাৰ তোমাৰ BC হে হ'ব। ইয়াত কিন্তু সি কোণটোৰ সাপেক্ষে পাৰপেণ্ডিকুলাৰ AB আছিল। পাৰ্থক্য অকল এইটোৱেই যে আমি কোনটো কোণৰ সাপেক্ষে লৈছো তাৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো অতি সহজ মনত ৰাখিবলৈ। আমি অংক কৰিম, কৰাৰ আগত মই আৰু দুটামান কথা কৈ লৈছো। ইয়াত তোমালোকে গোটেই বস্তুখিনি সিৰিয়েলি চালেহে পাবা। আগৰ ভিডিঅ'টোত সেইকাৰণে ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি তাৰ পৰা আলোচনা কৰি অংক কৰিম, কিন্তু তাৰ আগত এটা কথা কওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আমি দিয়া প্ৰতিটো ভিডিঅ' তোমালোকে চাব। অনুশীলনী 8.1 ৰ কুৱেশ্যন নম্বৰ 1 টো চাওঁ। ইয়াত ত্ৰিভুজ ABC ৰ বিকোণ সমকোণ দিছে। বিকোণ সমকোণ AB বাহুডালৰ মাপ 24 সেন্টিমিটাৰ, BC বাহুডালৰ মাপ 7 সেন্টিমিটাৰ। ইয়াত AC বাহুডালৰ মাপ দিয়া নাই, গতিকে আমি এইটো সমকোণী ত্ৰিভুজ, ইয়াত পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি পেলাই আমি কি কৰিম? AC বাহুডালৰ মাপ নিৰ্ণয় কৰিম। গতিকে AC স্কয়াৰ ইকুৱেল টু কি হ'ব? AB স্কয়াৰ প্লাস
BC স্কয়ার পাইথাগোৰাছৰ সূত্ৰ মতে এতিয়া AC স্কয়াৰ ইজ ইকুৱেল টু AB মান আছিল তোমাৰ 24 স্কয়াৰ প্লাস 7 স্কয়াৰ এতিয়া AC স্কয়াৰ ইজ ইকুৱেল টু 24 576 plus 49 তেতিয়ালে তোমাৰ AC square is equal to 625 therefore AC is equal to 25 so 25 ৰ বৰ্গমূল 25 অৰ্থাৎ AC বাহুদালৰ মান আমি পালো 25 এতিয়া কোৱেশ্চন নাম্বাৰ প্ৰথমে ইয়াত দিছিলে sin অনুপাতটো দিছে A কোণৰ সাপেক্ষে sin A দিছিলে এতিয়া এইটো A কোণ ইয়াৰ A কোণৰ সাপেক্ষে ভূমি এডাল A কোণৰ সাপেক্ষে ভূমি এডাল পাৰপেন্ডিকুলাৰ এডাল লম্ব এডাল হাইপোটেনাছ হল এতিয়া P/H sin A কোণৰ সাপেক্ষে ভূমি বাহুডাল আমাৰ AB কিন্তু লম্বডাল কি লম্বডাল BC গতিকে BC/AC ঠিক আছে BC/AC sin A is equal to BC/AC আমি P/S নিলিখিলেও হ'ব এটা BC বাহুডালৰ মাপ কিমান পাইছিলো BC বাহুডালৰ মাপ আছিল আমাৰ 7 cm দিয়া আছিল আৰু AC বাহুডালৰ মাপ আমি 25 পাইছিল গতিকে sin A অনুপাত তোমাৰ 7/25 7:25 sin A হল ইয়াৰ পাছত কি দিছিলে cos A এটা cos A ইয়াত ভূমি বাহুডালক আমি কৰ্ণ এখন কৰো এটা ভূমি A কোণৰ সাপেক্ষে ভূমি AB গতিকে কি হলে AB আৰু এডাল হল AC ভূমি AB বাহুৰ মাপ আছিল তোমাৰ 24 আৰু AC বাহুৰ মাপ আছিল তোমাৰ 25 গতিকে প্ৰথম অংকত আমাৰ দিছিলে sin A আৰু cos A নিনিবলৈ sin A মান পালো 7/25 cos A মান পালো 24/25 ইয়াত দুই নম্বৰ আকৌ দিছিলে sin C আৰু cos C কোণৰ সাপেক্ষে দিছিলে এটা C কোণৰ সাপেক্ষে তোমাৰ C কোণটো যদি চাও C কোণৰ সাপেক্ষে কিন্তু লম্ব এডাল হ'ব ভূমি এডাল হ'ব ঠিক আছে তেতিয়াহলে ইয়াত P/S বুলি নিলিখিলেও হয় তথাপি লিখি দিছো P/S এটা পাৰপেন্ডিকুলাৰ লাইন কি AB আৰু কৰ্ণ আছিল তোমাৰ AC এতিয়া AB মান কিমান আছিল 24 আৰু AC মান 25 একেদৰে cos C হ'বলৈ হলে B/S B এতিয়া ভূমি আছিল তোমাৰ BC আৰু কৰ্ণ AC এতিয়া BC মান তোমাৰ 7 আৰু AC মান 25 এতিয়া আমাৰ গোটেই অংকটোৰ নিৰ্ণয় কৰিবলৈ দিয়া মানকেইটা পালো cos A sin A দিছিলে sin A পালো cos A দিছিলে cos A পালো sin C দিছিলে পালো cos C দিছিলে এটোও পালো আমাৰ অংকটো ইমানে কিন্তু আমি এই গোটেই বাহুখিনি মাপ পাবলৈ হলে আমাৰ এটা বস্তুই লাগে আমাৰ অনুপাতকেইটা পাবলৈ হলে আমাৰ এই বস্তুকেইটা তাৰ মানে sin কুণ্ডাল বাহুৰ লগত অনুপাত হৈ আছে sin অনুপাতটো cos সেই বস্তুখিনি লাগিব আৰু কোনটো কোণৰ সাপেক্ষে দিছে সেইটো লাগিব A কোণৰ সাপেক্ষে দিছে নে C কোণ সূক্ষ্ম কোণৰ সাপেক্ষে দিয়া থাকে সূক্ষ্ম কোণ কোনটো সূক্ষ্ম কোণৰ সাপেক্ষে দিয়া আছে সেইটো চালে আমি পাৰি যাম এটা নেক্সট কোৱেশ্চনলৈ আহো এটা কোৱেশ্চন নাম্বাৰ 3 টোলে চাও দিয়া আছে যদি sin A = 3/4 আৰু cos A cos 10 A উলিয়াবলৈ দিছে এতিয়া আমি এটা ত্ৰিভুজ আঁকি চাও A B C এই A কোণটো সাপেক্ষে কৈ আছে কাৰণ sin ৰ লগত A লাগি আছে নে গতিকে A কোণটো সাপেক্ষে দিয়া আছে গতিকে ইয়াত ডাইৰেক্ট আমি কি লিখিম দিয়া আছে sin A = 3/4
এইটো ইকুৱেশ্যন 1 ৰাখি দিওঁ এনে আমাৰ sin a অনুপাতটো কি আছিলে আমি যদি চিত্ৰটোৰ পৰা চাওঁ ত্ৰিভুজ ABC ৰ পৰা sin a হবনে sin a BC কাৰণ লম্ব আৰু AC ডাল কৰ্ণ হবনে sin a BC by AC ঠিক আছে এতিয়া এটো সমীকৰণ যদি 2 হয় তেতিয়া আমি সমীকৰণ 1 আৰু 2 পৰা এটো sin a এটো sin a গতিকে 1 আৰু 2 পৰা কি লিখিব পাৰো সমীকৰণ 1 আৰু 2 পৰা সমীকৰণ 1 আৰু 2 পৰা BC by AC is equal to 3/4 এটো অনুপাত গতিকে ইয়াত আমি কি k এটো ধৰি ললো এই অনুপাতটোৰ সমান আমি কি ধৰি ললো k ধৰি ললো এটাকে আমি কি লিখিম BC is equal to thrice k এটাকে BC is equal to thrice k আৰু AC is equal to 4k হল তাৰমানে আমাৰ এই AC বাহুডাল আমি কিমান পালো 4k আৰু BC বাহুডাল BC এডাল তোমাৰ 28k গতিকে AB বাহুডালৰ মাপটো আমাৰ নাই এতিয়া AB বাহুডালৰ মাপটো উলিয়াবলৈ আমি কি কৰিম আকৌ পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিম পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিলে আমি AC বাহুডাল আৰু BC বাহুডালৰ মাপ দিয়া আছে AB বাহুডালৰ মাপ আমি পাম AB square plus BC square এটা AC মাপ কিমান দিয়া আছিল AC দিয়া আছিল তোমাৰ 4k ইয়াৰ পৰা 4k আমি উলিয়াই লৈছিল AB মাপ আমাৰ নাই গতিকে AB লিখি ৰাখিলো BC মাপ আছে 28k গতিকে 28k হোল স্কয়াৰ 4 6 16 16k স্কয়াৰ মাইনাস এইটো একেবাৰে লৈ আহো ইফালে এটো কিমান হ'ব 9k স্কয়াৰ কাৰণ ইয়াত বৰ্গ কৰিলে 9k স্কয়াৰ পাম আৰু তেতিয়ালে ইফালে হল AB স্কয়াৰ এতিয়া 16 minus 9 গতিকে কিমান হ'ব 7 গতিকে এটো আমি কি পালো 7k স্কয়াৰ is equal to AB স্কয়াৰ ইয়াৰ পৰা AB is equal to কিমান হ'ব AB মান আমি পাম √7k স্কয়াৰ এটাকে AB is equal to √7k স্কয়াৰ বৰ্গমূল k √7k এই AB বাহুডালৰ মাপ আমি √7k পালো এতিয়া ইয়াত উলিয়াবলৈ দিয়া অনুপাতটো আছিল cos a এটা cos a উলিয়াবলৈ দিছে এতিয়া cos a সমান কিমান হ'ব এখিনি মই মহাই দিছো cos a is equal to b by s আছিল মানে b by s এ cos a is equal to b by s এটা b a কোণৰ সাপেক্ষে ভূমি হল তোমাৰ ab গতিকে ইয়াত ab আহিলে কৰ্ণ ac এতিয়া ab মাপ আছিল কিমান √7k আৰু ac মাপ আছিল তোমাৰ 4k k কটা যাব কি থাকিলে √7/4 তেতিয়ালে cos এর মান হল √7/4 ঠিক আছে এতিয়া আমাৰ ইয়াত আৰু এটা কি দিছিলে tan a মান উলিয়াবলৈ যাওঁতে আমি আকৌ তাত বাহুগিডালৰ অনুপাতটো পাতো tan a বাহুডালৰ অনুপাতটো কি আছিল tan a লম্ব BC ভূমি AB হলনে ইয়াত লম্ব বাই ভূমি এটা লম্বডাল কি লম্ব BC মাপ আছিল তোমাৰ 28k আৰু AB মানটো আছিল তোমাৰ AB মান আছিল √7k ইয়াত k কেনসেল হ'ল 3/√7 গতিকে আমাৰ নিৰ্ণয় মানগিটা আমি পালো cos a মান পালো √7k আৰু tan এর মান পালো
3/√7 এবাৰ আমি কোৱেশ্চন নম্বৰ 4 টো চাওঁ কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে cot a 15 cot a = 8 ইয়াত 15 cot a = 8 দিয়া আছে আৰু নিৰ্ণয় কৰিবলৈ দিছে sin a sec a এতিয়া প্ৰথম চিত্ৰটা আঁকিছে a কোণৰ সাপেক্ষে দিছে a b c এতিয়া এটা আমি এনেকৈ লিখিব পাৰোঁ cot a = 8/15 হল সমীকৰণ হল চিত্ৰৰ পৰা ত্ৰিভুজ ABC ৰ পৰা cot a এটা a কোণৰ সাপেক্ষে দিছে হল এতিয়া এটো কি হ'ব ভূমি ইয়াত কি আছিল AB লম্ব আছিল BC কাৰণ cot অনুপাতটো আমাৰ সদায় ভূমি বাহুডালক লম্ব বাহুডালৰ হৰণ কৰিলে পাওঁ গতিকে ভূমি ইয়াত a কোণৰ সাপেক্ষে ভূমি AB আৰু লম্ব BC এটো আমি সমীকৰণ 2 দিলো এতিয়া এই সমীকৰণ 1 আৰু 2 কাৰণ ইয়াত cot a এটো cot a মিলি আছে এটো তেতিয়া হলে 1 আৰু 2 পৰা আমি কি পাম AB by BC is equal to 8/15 is equal to K এটো আমি ধৰি ললো অনুপাতটোৰ মান এটো আমি K ধৰি ললো এটাকে AB is equal to কিমান হ'ব 8K আৰু BC মানটো কিমান হ'ব 15K BC is equal to 15K হল এতিয়া আমি AB বাহুডালৰ মান আৰু BC ডাল পাম কিন্তু কৰ্ণডালৰ মানটো এতিয়াও আমি পোৱা নাই AB 8K আৰু এটো 15K এটা ত্ৰিভুজটোত যদি পাইথাগোৰাছৰ সূত্ৰ মতে চাও তেতিয়া হলে কি হ'ব ইয়াত লিখিলো পাইথাগোৰাছৰ সূত্ৰ মতে AC² = AB² plus BC²। এতিয়া AC² = AB মানে তোমাৰ 8K whole square plus তোমাৰ BC মানে আছিল তোমাৰ 15 গতিকে 15K whole square AC² = 64K² plus 225 225K² মানে এটা গতিকেটা যদি যোগ কৰো 64K² আৰু 225 তেতিয়ালে কিমান হ'ব AC² = 289K² AC² এটা AC মানটো কিমান হ'ব আমি যদি এটা AC মান চাও AC = √289K² এটাকে AC = 17K ঠিক আছে আমাৰ AC মানটো হ'ল 17K এটা এই অংকটো আমাক নিৰ্ণয় কৰিবলৈ কি কৈছিলে নিৰ্ণয় কৰিবলৈ কৈছিলে sin a এটা sin অনুপাতটো ইয়াত জায়গা নাই মই ইয়াতে লিখিছো এক নম্বৰতে কৈছিলে sin a উলিয়াবলৈ কৈছিলে sin a লম্বডাল আছে BC কৰ্ণডাল আছে AC কাৰণ sin অনুপাতটো সদায় লম্ব বাহুডাল মই কৰ্ণৰে হৰণ কৰিলে পাম গতিকে ইয়াত মই হেতু লিখি দিয়া নাই লম্ব বাই কৰ্ণ বুলি লিখা নাই ডাইৰেক্ট লম্বডাল ত্ৰিভুজটোৰ পৰা চাই পেলাই লিখি দিছো এতিয়া BC মানটো কিমান আছিল BC মানটো 15K AC মান পাইছিলো আমি এটো 17K গতিকে K কেনসেল যাব থাকি যাব ইয়াত তোমাৰ 15/17 অৰ্থাৎ sin a = 15/17 আৰু এটা উলিয়াব দিছিলে হেতু sec 2 নম্বৰটো ইয়াত দিছিলে sec ইয়াত h/b অৰ্থাৎ কৰ্ণক আমি ভূমি বাহুডালে হৰণ কৰিলে এটো নিলিখিলেও হয় কিন্তু লিখি দিছো এটা কৰ্ণ কি আছিল কৰ্ণ AC ডাইৰেক্ট AC লিখিলেও হ'ল ভূমি এই কোণৰ সাপেক্ষে AB ভূমি
গতিকে AC ৰ মানটো হ'ব তোমাৰ 17K আৰু AB ৰ মানটো হ'ব 8K K কেনসেল যাব থাকি যাব তোমাৰ 17/8 অৰ্থাৎ sec ৰ মানটো আমি পাম 17/8 এতিয়া আজিলে আমি ইমানতে শেষ কৰিছো আৰু পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পাছৰ যিখিনি আছে ত্ৰিকোণমিতি অনুপাতৰ পাছত যিখিনি আছে আমি সেইখিনিলৈ পুনৰ আহিম ধন্যবাদ